নমস্কাৰ, মই আজি আপোনালোকলৈ বগৰীৰ মিঠা আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বগৰীৰ মিঠা আচাৰ বনাবলৈ মই বগৰী কেঁচাতে ভালদৰে ধুই নিমখ সানি 3 দিন ৰ'দত ভালদৰে শুকুৱাই লৈছোঁ। বেছি শুকাব নালাগে, এইদৰে শুকুৱাই ল'ব লাগে। অলপ সেমেকা হৈ থাকোঁতে 3 দিন ৰ'দত দিলে হৈ যায়। আচাৰৰ কাৰণে প্ৰথমতে মই মছলাখিনি ৰেডি কৰি লওঁ। কেইটামান জালুক লৈছোঁ, 2 চামুচ চফ গুটি লৈছোঁ, 5 ফোৰণ লৈছোঁ, 2 খিলা তেজপাত এইদৰে মিহিকৈ কাটি লৈছোঁ। শুকান জলকীয়াও ল'ব পাৰে, মই ইয়াত ৰেড চিলি দি দিম। এতিয়া মই মছলাখিনি অলপ ভাজি ল'ম। মই মছলাখিনি ভাজি ল'লোঁ, বেছিও ভাজিব নালাগে, এইদৰে অলপ ভাজিলে হৈ যায়। এতিয়া মই এইখিনি নমাই লওঁ। মই নমাই ল'লোঁ। মই মিক্সিৰ জাৰত গুড়ি কৰিবৰ কাৰণে লৈ ল'লোঁ। মই ৰেড চিলি এচামুচ দি দিছোঁ। এতিয়া মই এইখিনি গুড়ি কৰি ল'ম। মই গুড়ি কৰি ল'লোঁ, বেছি মিহি কৰা নাই। আচাৰত মছলাখিনি বেছি মিহি কৰিলেও ভাল নালাগে, এইটো জোখতে ৰখাব। এইদৰে মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই আধা কাপ মিঠাতেল দি দিছোঁ। আচাৰত মিঠাতেল দিলে খাবলৈ খুবেই ভাল লাগে। আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব। তেলখিনি ভালদৰে গৰম কৰি ল'ম। তেল ভালদৰে গৰম হৈছে। ইয়াত মই কেইটামান 5 ফোৰণ তেলত দি দিছোঁ। মই মিঠা আচাৰ বনাম, সেইকাৰণে গুড় এবাটি লৈছোঁ। গুড়খিনি তেলত দি দিছোঁ। ভালদৰে এইখিনি উতলাই ল'ম। গুড়খিনি ভালদৰে উতলিছে। ইয়াতে মই ক'লা নিমখ আধা চামুচ দি দিছোঁ। নিমখখিনিও ভালদৰে উতলাই লওঁ। এতিয়া মই আচাৰৰ কাৰণে ৰেডি কৰি থৈ দিয়া মছলাখিনি দি দিলোঁ। মছলাখিনিও ভালদৰে ইয়াত মিলাই লওঁ। এইদৰে ইয়াত মই আধা চামুচ হালধি গুড়ি দি দিছোঁ। গোটেইখিনি মছলা ভালদৰে মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে বগৰীখিনি দি দিম। এতিয়া গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। মই বগৰীখিনি গুড়ৰ সৈতে ভালদৰে মিলাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত গুড় দিওঁতে আধা কাপ পানীও দিব পাৰে, কিন্তু পানী নিদিলেও হৈ যায়। এইটো জোখতে ৰখাম। আপোনালোকে যে পনীয়া কৰিম বুলি ভাবে, তেতিয়া আধা কাপ পানী দি দিব গুড় দিওঁতে। মই অলপ ডাঠকৈয়ে বনাইছোঁ এইদৰে। এতিয়া মই নমাই ল'ম। মই আচাৰ নমাই ল'লোঁ। আপোনালোকে ঘৰত সহজতে এইদৰে গুড়ৰ সৈতে বগৰী আচাৰ বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।